ৰাম নাৰায়ণ ৰাম আত্মজ্ঞান লাভ কৰিলে স্বাধীনতাৰ অনুভৱ জাগে। আজিকালি ব্যৱহাৰিক বুদ্ধি আৰু অসমানতাৰ চিন্তাধাৰাৰ বাবে কিছুমান লোকক খাদ্য নোপোৱা হৈছে, আনহাতে কিছুমান মানুহ ধনী হৈ গৈ আছে, কিছুমান উপবাসী হৈ আছে, আনহাতে কেহবাই তলীয়া অট্টালিকা নিৰ্মাণ কৰি গাদুৰিৰে ঘূৰি ফুৰি আছে আৰু মৃত্যুক আলিংগন কৰিছে। এইটো আধ্যাত্মিকতাৰ অংশ। কেৱল বিষ্ণুৰ কথাই আধ্যাত্মিকতা নহজ। এই বাস্তৱ নীতিৰ ভিতৰত থকা আধ্যাত্মিক নীতি অনুসৰি আমি কাম কৰিব লাগিব। আমাৰ আধ্যাত্মিকতা বাহ্য ইন্দ্ৰিয়ৰ সৈতে সংলগ্ন, গতিকে শাস্ত্ৰত সিদ্ধি আৰু মুক্তিৰ বিষয়ে উল্লেখ কৰা সম্ভৱ হৈছে। এই সকলোবোৰ বাস্তৱৰ পৰা উদ্ভৱ হৈছে। গতিকে যেতিয়ালৈকে আমি জীৱিত আৰু ৰোগশোকৰ লগত জড়িত আছোঁ, তেতিয়ালৈকে বাস্তৱতাৰ সৈতে পূৰ্বৰ বিষয়বোৰ মনত ৰাখি সমাধান কেনেকৈ কৰিব পাৰি তাৰ বাবে কাম কৰি যাব লাগিব। আমি যেতিয়া বাস্তৱ নীতি পৃথকভাৱে দেখি তেতিয়া সমস্যা দেখা দিলে